তিতাবৰত যুৱতীৰ চিল্লতা হানিৰ অপচেষ্টা প্ৰস্ৰাৱগাৰলৈ বলপূৰ্বকভাৱে লৈ যোৱাৰ অভিযোগ দুই যুৱকৰ বিৰুদ্ধে তিতাবৰত সংঘটিত হৈছে এই ঘটনা এগৰাকী যুৱতীৰ চিল্লতা হানিৰ অপচেষ্টা চলোৱাৰ অভিযোগ দুই যুৱকৰ বিৰুদ্ধে পোহৰলৈ আহিছে তিতাবৰ লুনি ৰেষ্টুৰেণ্ট কাম বাৰখনত সংঘটিত এই কুকাণ্ডৰ ঘটনা বাৰৰ গ্ৰাহক হিচাপে অহা দুজন যুৱকে এগৰাকী যুৱতীক বলপূৰ্বকভাৱে প্ৰস্ৰাৱগাৰলৈ লৈ যোৱাৰ অভিযোগ তুলিছে বাৰখনত থকা প্ৰত্যক্ষদৰ্শীয়ে মই হেতি মাল দিম বিচাৰিছিলে মাল দিলো তাৰপিছত আহা নাজানা কৰি আছো তাৰ মাল খাই আছে তাৰপিছত লাষ্টত পাপৰ দিলো তাৰপিছত মাল আছিলে অলপ মাল চেভ কৰি দিলো চেভ কৰাৰ পিছত মই আৰু কাৰ্টন লৈ পিনে বাহিৰলৈ ওলাই পেলাই গৈছিলোঁ ছোৱালী দৌৰ মাৰি কিনে আহিলে আৰু কি কৈছে আহি দৌৰ মাৰি আহি কি কৈছে আহি পেলাই কান্দি আছে আকৌ তই সুধিছা নাই কেলে কান্দিছ তই সুধিছা নাই সুধিলোঁ তেতিয়া কি বুলি ক'লে বোলে তাক মই বাথৰুম ফালে গ'লোঁ ই মোক ধৰা ধৰি কৰি কিবা এটা কৰি আছে তো সেইটো মই তাক চলাই পিনে মই ইয়ালৈ আহি গ'লোঁ এনেকৈ কেইটা মানুহ ধৰা ধৰি কৰি আছিলে বুলি কৈছে এজন বাথৰুমৰ ভিতৰত তাৰপিছত ছোৱালীজনী তোমাক কান্দিছে তাৰপিছত কান্দি কান্দি আহিলে জানিব পৰা মতে প্ৰথমে যুৱতীগৰাকীক 100 টকাৰ অফাৰ কৰিছিল যুৱক কেইজনে যুৱতীগৰাকী অমান্তি হোৱাত প্ৰস্ৰাৱগাৰলৈ নি বলপূৰ্বকভাৱে কুকাণ্ড কৰাৰ অপচেষ্টা চলায় যুৱতীগৰাকীয়ে চিঞৰ বাখৰ কৰাত অন্য দুজন গ্ৰাহকে হুলস্থুল শুনি সোধা পোছা কৰাত আমি পুলিচৰ মানুহ কি কৰ কৰি ল বুলি কৈ ভাবুকি প্ৰদান কৰি যুৱক দুজন পলায়ন কৰে সমগ্ৰ ঘটনাটো বাৰখনে গাপ দিবলৈ চেষ্টা কৰে যদিও দল সংগঠনৰ তৎপৰতাত আৰক্ষীক খবৰ দিয়াৰ পাছতেই আৰক্ষীয়ে তিতাবৰ আৰক্ষী থানালৈ সোধা পোছাৰ বাবে যুৱতীগৰাকীক লৈ যায় ইতিমধ্যে নিশা ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালে তিতাবৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে আমি মানে বাহিৰৰ পৰা এখন হুলস্থুল পৰিৱেশ এটা শুনিছিলোঁ ঘটনাটো লৈ পিনে মানে অলপ মানে হুলস্থুল এটা পৰিৱেশ হৈছিলে আমি মানে আকৌ সোমাই গৈ মানে মোৰ লগত ল'ৰাজন সতীৰ্থ আছিলে লগত গৈ সোমাই চালোঁ গোটেই পৰিৱেশটো এটা হুলস্থুল এটা পৰিৱেশ এটা হৈ আছিলে তাৰ সুধিলোঁ মানে কি হ'ল ঘটনাটো তাৰপিছত ওচৰত গৈ পিনে গোটেইটো বস্তুটো চালোঁ যে ইয়াত প্ৰায় 15-16 বছৰ ছোৱালী এজনী মানে ইয়াত কৰ্ম এটা কৰি থকা চাগে ইয়াত কিবা কাম এটা কৰি থাকে তো তেনেকুৱাতে মানে দুটামান ল'ৰা ইয়াত চাগে বাৰত বহি আছিলে মানে অপদস্থ কৰিছে বুলি ক'লে যে আমি বিশেষ এটা কথাটো সুধিলোঁ মানে কি হৈছিলে ঘটনাটো তো ছোৱালীজনীয়ে আমাক বিৱৰি ক'লে ঘটনাটো যে মোৰ লগত মানে বিশেষ কেনেকৈ হৈছিলে বুলি ঘটনাটো মানে অলপ যোনটো মানে বেয়া অশ্লীল যোনটো মানে তেখেতে ক'ব মানে অলপ হৈছে সংবাদ মাধ্যমত ক'বলৈ তো তেনেকৈ আমাক বিৱৰি ক'লে কথাটো আমি উচিত মই ল'ৰাটোক অকণমান কৰি ৰখাই হৈছিলোঁ তো কেনেকৈ কি পাকত ল'ৰাটো মানে তাৰপৰা পলায়ন কৰিলে বিশেষকৈ ইয়াতে CCTVটো ওলাবই ল'ৰাজনৰ তেখেতে কিন্তু পুলিচৰ কিবা এটা বিষয়ববীয়া হয় বুলি তেখেতে এটা উফন্দলি এটা মাত মাতিছিলে মই প্ৰশাসনৰ এনেকুৱা হয় বুলি এটা উফন্দলি এটা মাত মাতিছিলে ল'ৰাটোৱে তো যিহেতু মই আইনী ব্যৱস্থাত আমি আমাৰ তিতাবৰ মহকুমা আৰক্ষী বিষয়াক আমি অনুৰোধ জনাওঁ আৰু সংবাদ মাধ্যমৰ জৰিয়তে তেখেতক যাতে এইবোৰ মানে ইয়াত কুকৰ্ম যিটো ইয়াত বা বাৰৰ আণ্ডাৰত বা কিবা এটা যোনে ধৰক কৰিব অহা কৰ্মচাৰীয়ে যদি কিবা এটা কৰ্ম কৰিব লৈছে বা তেখেতক দুৰ্ব্যৱহাৰ কৰিছে তেখেতক তদন্ত কৰি বৃহত্তৰ ব্যৱস্থা ল'বলৈ আমি অনুৰোধ জনালোঁ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ